হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে বিজেপিয়ে এটা যি নিকা ভাবামূৰ্তি আগত ৰাখি ৰাইজৰ আগত ৰাখি পেলাই পঞ্চায়ত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে আৰু সেই ক্ষেত্ৰত কোৱা হৈছে যে পঞ্চায়তৰ যি ৱাৰ্ড সদস্য বা সদস্যাসমূহ যে সামাজিক কৰ্মী গতিকে আমি এনেকুৱা ধৰণৰ সামাজিক কৰ্মী হওক যাতে পঞ্চায়তটোৰ বা ৱাৰ্ডটোৰ কাম কৰে নিকাভাৱে কাম কৰে নিস্বাৰ্থভাৱে কাম কৰে সকলো সৰ্বদলীয়ভাৱে কাম কৰে সেইটো কাৰণে তেনেকুৱা ধৰণৰ প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে আহ্বান কৰি যে এই পঞ্চায়ত নিৰ্বাচনটো মানে চলাই নিবলৈ কাৰণে তেখেতলোকে এটা পদক্ষেপ লৈছিলে শ্লোগান দিছিলে কিন্তু তাৰ বিপৰীতে বিজেপিৰ এনেকুৱা এখন বিপৰীত ছবি আমি দেখাব খুজিছো যে বিজেপিৰ যিগৰাকী আমাৰ টেঙাখাত দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাত গাঁও পঞ্চায়তৰ পাণধোৱা যিটো ৱাৰ্ড এই ৱাৰ্ডৰ যিগৰাকী বিজেপিৰ আমি প্ৰক্ষেপিত প্ৰাৰ্থী বুলিয়ে কৈছোঁ কাৰণ যিগৰাকীৰ নাম হৈছে হেমা ফুকন গোহাঁই যিগৰাকী বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী এইটো কাৰণে কৈছোঁ কাৰণ সেই হেমা ফুকন গোহাঁয়ে হৈছে পাণধোৱা বুথটোৰ সভানেত্ৰীৰ দায়িত্বত আছিলে গতিকে সেইগৰাকী এতিয়া ৱাৰ্ডটোৰ সদস্য হিচাপে তেখেতৰ মনোনয়ন দাখিল কৰিছে আৰু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এইটো এতিয়া কথাটো হ'ল কি তেখেতৰ বিৰুদ্ধে আমি এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছোঁ যে তেখেতৰ তত্বাৱধানত হেমা ফুকন গোহাঁইৰ তত্বাৱধানত যে এটা আমাৰ যিটো মাথাউৰি সিপাৰে মানে আমি য'ত এতিয়া বৰ্তমান উপস্থিত হৈ আছোঁ আপোনালোকৰ ছবিয়ে কথা ক'ব আমাৰ পাণধোৱা গাঁৱৰ আমি আমি সচেতন যুৱকসকলে এটা কথা ক'ব খুজিছোঁ যে যি এটা আপোনালোকৰ কেমেৰা যদি ঢুকি পায় মই দেখাব খুজিছোঁ এইটো 19 আৰু 20 চনৰ ফাইনেন্সিয়েল ইয়েৰ 2019 আৰু 2020 ফাইনেন্সিয়েল ইয়েৰ এটা স্কিম হয় যিটো স্কিমটোৰ নাম আছিলে আপোনাৰ নামটো ক'ত ক'লো এইটো এক্সকেভেশ্যন অফ ফিচাৰী এট বানটনা কানেক্টিং ৰোড আৰু আপোনালোকে দেখা পাব যে এইখন আমাৰ ছাইডতে আমি এতিয়া জেউৰাখুঁটি লগাই পেলাই আমি চাইনবোৰ্ডখন ছাইডত ৰখাই লৈছোঁ এই চাইনবোৰ্ডখন আপোনালোকৰ ছবিয়ে কথা ক'ব যে কোনোবা এখন বাৰীৰ জপনা হৈ আছিলগৈ গোটেই এই যিহেতু আৰু আপোনালোকে এটা আমি ক'ব খুজিছোঁ আপোনালোকক যিটো পুখুৰী খন্দাৰ নামত প্ৰায় 2,18,178 টকা আবণ্টন হৈছিলে সেই আবণ্টনৰ ধন কিন্তু বৰ্তমান মোৰ ওচৰত তথ্য আহি পৰিছে যে গোটেই টকা সৰলোকি কৰা হ'ল আত্মসাৎ কৰা হ'ল কিন্তু সেই স্কিমৰ বিপৰীতে এতিয়া বৰ্তমান কোনো ধৰণৰ তাত টকা নাই যে কাম কমপ্লিট হ'ল বুলি পেলাই দেখুওৱা হ'ল এটকাও তাত এতিয়া বাকী নাই পইচা কিন্তু আপোনালোকে দেখা পাব যে সেই পুখুৰীটোৰ এচাপ কোৰো ইয়াত মাৰা নগ'ল এতিয়া কথাটো হ'ল কি এটা আমাৰ অসমীয়াত এষাৰ কয় যে বিদেশৰ মন্ত্ৰীবিলাকে যেতিয়া আহে বিদেশত যেতিয়া নেকি ভাৰতৰ মন্ত্ৰীবিলাকে যায় তেতিয়া দেখা যায় যে আমাৰ উন্নয়নৰ গাথা গায় কিন্তু আমাৰ মানে এনেই ধেমালিতে কথাবিলাক কয় যে আমাৰ ভাৰতলৈ আহিলে মানে উন্নয়নৰ দেখাবলৈ কয় সৌখন ব্ৰিজ বা সেইখন দলং আমি বনাইছোঁ কিন্তু দলংখন ক'ত নাই এইটো কাৰণে নাই যে সেই গোটেই দলংখনৰ আবণ্টন কৰাৰ নামত যি টকা আবণ্টিত হয় সেই ধন গোটেই মন্ত্ৰী বা তেনেকুৱা নেতাৰ পকেটত সোমায়গৈ তো তেনেকুৱা ধৰণৰ সেই সাধুকথাৰ জৰিয়তে কিছুমান কথা এনেই ধেমালিতে কোৱা হয় সেয়া আজি বিজেপিয়ে প্ৰমাণ কৰি দেখুৱাইছে যে তেনেকুৱা মানে প্ৰকৃতাৰ্থত তেনেকুৱা ধৰণৰ হৈ আছে আজি এতিয়া পুখুৰীৰ কাৰণে পইচা আবণ্টন হৈছে কিন্তু পুখুৰীৰ এচাপ কোৰ নামাৰিলে এফুট মাটি নাখান্দিলে এয়া কেনেধৰণৰ আচলতে বিজেপিৰ যিটো নিকা ভাৱমূৰ্তি বা দুৰ্নীতিমুক্ত বা দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চৰ কথা কয় তেনেকুৱা ক্ষেত্ৰত কেনেধৰণৰ বিজেপিৰ মানে ভাৱমূৰ্তি প্ৰকাশ কৰিছে এয়া আপোনালোকে বা ৰাইজে এই গোটেই কথা বিচাৰ বাৰু বিবেচনা কৰিব গতিকে আমি আমাৰ পাণধোৱা গাঁৱৰ ফালৰ পৰা বা পাণধোৱা ৱাৰ্ডটোৰ আমি সচেতন যুৱ সমাজে আমি এইটো কথাই কৈছোঁ যে
ইয়াৰ ওপৰত আচলতে যিগৰাকী ৱাৰ্ড সদস্যই ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেইগৰাকী তত্বাৱধানত যিহেতু এই আঁচনিটো বা কাম কৰা হৈছিল, গতিকে এয়া দুৰ্ঘোৰ এটা দুৰ্নীতি হৈছে। গতিকে সেই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক, যি আমাৰ পঞ্চায়তৰ জৰিয়তে এই যিহেতু কামটো আবণ্টন ধৰা হৈছিলে বা কামটো দিয়া হৈছিলে, গতিকে আমি টেঙাখাত পঞ্চায়তলৈ আমি এটা বিনম্ৰভাৱে আহ্বান কৰিছোঁ বা আমি দাবী জনাইছোঁ যে এই গোটেই স্কিমটোৰ অধীনত যে ইমান দুৰ্নীতি, এটা দুৰ্ঘোৰ দুৰ্নীতি হৈছে, গতিকে এই দুৰ্নীতিৰ বিৰুদ্ধে এটা ক্ষিপ্ৰতৰ এটা তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। টেঙাখাত উন্নয়ন খণ্ডৰ যিগৰাকী আমাৰ খণ্ড উন্নয়ন বিষয়া, তেখেতকো আমি এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেখেতে এই ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে যাতে তদন্ত কৰক আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰক।